ইতিমধ্যে আমি আজি কেইদিনমানৰ পৰা দেখা পাইছোঁ যে অসমত এতিয়া যি ধৰণৰ এটা গো মাংসক লৈ এটা বিতৰ্কতা চলি আছে। গোটেই অসমখনত এটা গোষ্ঠীগতৰ যিটো সাম্প্ৰদায়িক যিটো হৈ আছে আৰু এই সাম্প্ৰদায়িকৰ মন্তব্যত গৈ আমাৰ অসমৰ যিজন মুখ্যমন্ত্ৰীয়ে যি ধৰণৰ মন্তব্য তুলুঙা মন্তব্য কৰি আমাৰ অসমত যিটো সাম্প্ৰদায়িক যিটো সংঘৰ্ষৰ সৃষ্টি কৰাৰ যিটো মন্তব্য, এই মন্তব্যটো আমি প্ৰথমতে নিখিল ভাৰত যুৱ ফেডাৰেশ্যনে আমি তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু তীব্ৰ নিন্দিতা কৰিছোঁ যে এনেকুৱা গোষ্ঠীগত সংঘৰ্ষ আৰু ধৰ্মীয় যিটো সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ সৃষ্টি কৰা আৰু অসমৰ মুখ্যমন্ত্ৰীজনে অতি শীঘ্ৰে ইয়াৰ ওপৰত পদত্যাগ কৰিব লাগে। আমি দাবী জনাইছোঁ নিখিল ভাৰত যুৱ ফেডাৰেশ্যনে যিয়ে মই তেওঁৰ ধৰ্মীয় যিটো আক্ৰমণ চলিছে, যিটো গো মাংস মন্দিৰত থৈ যিটো ধৰ্মীয় মাজত সংঘৰ্ষ সৃষ্টি কৰাৰ এটা পৰিৱেশ সৃষ্টি হৈছে আৰু সেই পৰিৱেশটো তেওঁ জুই নুমাবৰ ঠাইত তেওঁ জুই জ্বলাব বিচাৰিছে। গতিকে জুই কোৱা যদি আমি পানী ঢালি নুমাব লাগে, তেওঁ তাত জুই ঢালিছে। গতিকে এনেধৰণৰ মন্তব্যৰ পৰা অসমৰ মুখ্যমন্ত্ৰীজনে বিৰত থাকক আৰু অসমৰ যিটো সাম্প্ৰদায়িক সম্প্ৰীতিৰ যিটো মিলনৰ যিটো আঘাত সানিছে এইটো ক্ষেত্ৰত আমি নিখিল ভাৰত যুৱ ফেডাৰেশ্যনে অসম ৰাজ্য পৰিষদে তীব্ৰভাৱে গৰিহণা দিছোঁ। আমি পুনৰবাৰ দাবী জনাইছোঁ যাতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী যাতে এই মন্তব্যক লৈ তেওঁ অতি শীঘ্ৰে পদত্যাগ কৰিব লাগে। আচলতে তেওঁলোকে অসমৰ যিটো শান্তি সম্প্ৰীতিৰ কথা তেওঁ ভবা নাই। তেওঁ প্ৰত্যুত্তৰ দিছে যে ক'ৰবাত যদি গো মাংস থৈছে, ক'ৰবাত গাহৰি মাংস থ'ব বুলি যিটো মানে মন্তব্য আগুৱাইছে, এই মন্তব্যটো অতিকৈ দুৰ্ভাগ্যজনক কথা। গতিকে অসমৰ ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিব লাগে। আমিও নিখিল ভাৰত যুৱ ফেডাৰেশ্যন ইয়াক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ, তীব্ৰ আমি নিন্দা কৰিছোঁ। অতি শীঘ্ৰে তেওঁ অসমৰ মুখ্যমন্ত্ৰী চক্ষণৰ পৰা পদত্যাগ কৰক। লগতে কথাটো কি হ'ল যে মানুহে যেতিয়া বা ৰজাই যেতিয়া জানে যে মোৰ শাসনত একো আমি কৰিব পৰা নাই, তেতিয়া তেখেতসকলে ধৰ্মৰ নাম লৈ ৰাজনীতি কৰিব বিচাৰিছে। অতি জঘন্য। আমি বিচাৰিছোঁ যে কোৰ্টে ন্যায়াধীশসকলে যাতে ইয়াৰ চৌমতে কগনিজেঞ্চ লয়। আচলতে মুখ্যমন্ত্ৰীক কিন্তু এৰেষ্টেই কৰিব লাগে, গোচৰ এটা দাখিল হ'ব লাগে। যিহেতু এই ধৰণৰ কথাটো হ'ল এক ৰকমৰ কমিউনেল ৰাইট এটা কৰিবলৈ চেষ্টা কৰিছে। নিজৰ ৰাজনীতি হেকিবলৈ এই ধৰণৰ মন্তব্য দিয়াটো একেবাৰেই উচিত নহয়। কোৰ্টে যাতে চৌমটো কগনিজেঞ্চ লয়। ধন্যবাদ। ইতিমধ্যে আমি আজি কেইদিনমানৰ পৰা দেখা পাইছোঁ যে অসমত এতিয়া যি ধৰণৰ এটা গো মাংসক লৈ এটা বিতৰ্কতা চলি আছে। গোটেই অসমখনত এটা গোষ্ঠীগতৰ যিটো সাম্প্ৰদায়িক যিটো হৈ আছে আৰু এই সাম্প্ৰদায়িকৰ মন্তব্যত গৈ আমাৰ অসমৰ যিজন মুখ্যমন্ত্ৰীয়ে যি ধৰণৰ মন্তব্য তুলুঙা মন্তব্য কৰি আমাৰ অসমত যিটো সাম্প্ৰদায়িক যিটো সংঘৰ্ষৰ সৃষ্টি কৰাৰ যিটো মন্তব্য, এই মন্তব্যটো আমি প্ৰথমতে নিখিল ভাৰত যুৱ ফেডাৰেশ্যনে আমি তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু তীব্ৰ নিন্দিতা কৰিছোঁ যে এনেকুৱা গোষ্ঠীগত সংঘৰ্ষ আৰু ধৰ্মীয় যিটো সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ সৃষ্টি কৰা আৰু অসমৰ মুখ্যমন্ত্ৰীজনে অতি শীঘ্ৰে ইয়াৰ ওপৰত পদত্যাগ কৰিব লাগে। আমি দাবী জনাইছোঁ নিখিল ভাৰত যুৱ ফেডাৰেশ্যনে যিয়ে মই তেওঁৰ ধৰ্মীয় যিটো আক্ৰমণ চলিছে, যিটো গো মাংস মন্দিৰত থৈ যিটো ধৰ্মীয় মাজত সংঘৰ্ষ সৃষ্টি কৰাৰ এটা পৰিৱেশ সৃষ্টি হৈছে আৰু সেই পৰিৱেশটো তেওঁ জুই নুমাবৰ ঠাইত তেওঁ জুই জ্বলাব বিচাৰিছে। গতিকে জুই কোৱা যদি আমি পানী ঢালি নুমাব লাগে, তেওঁ তাত জুই ঢালিছে। গতিকে এনেধৰণৰ মন্তব্যৰ পৰা অসমৰ মুখ্যমন্ত্ৰীজনে বিৰত থাকক আৰু অসমৰ যিটো সাম্প্ৰদায়িক সম্প্ৰীতিৰ যিটো মিলনৰ যিটো আঘাত সানিছে এইটো ক্ষেত্ৰত আমি নিখিল ভাৰত যুৱ ফেডাৰেশ্যনে অসম ৰাজ্য পৰিষদে তীব্ৰভাৱে গৰিহণা দিছোঁ। আমি পুনৰবাৰ দাবী জনাইছোঁ যাতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী যাতে এই মন্তব্যক লৈ তেওঁ অতি শীঘ্ৰে পদত্যাগ কৰিব লাগে। আচলতে তেওঁলোকে অসমৰ যিটো শান্তি সম্প্ৰীতিৰ কথা তেওঁ ভবা নাই। তেওঁ প্ৰত্যুত্তৰ দিছে যে ক'ৰবাত যদি গো মাংস থৈছে, ক'ৰবাত গাহৰি মাংস থ'ব বুলি যিটো মন্তব্য আগুৱাইছে, এই মন্তব্যটো অতিকৈ দুৰ্ভাগ্যজনক কথা। গতিকে অসমৰ ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিব লাগে। আমিও নিখিল ভাৰত যুৱ ফেডাৰেশ্যন ইয়াক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ, তীব্ৰ আমি নিন্দা কৰিছোঁ। অতি শীঘ্ৰে তেওঁ অসমৰ মুখ্যমন্ত্ৰী চক্ষণৰ পৰা পদত্যাগ কৰক। লগতে কথাটো কি হ'ল যে মানুহে যেতিয়া বা ৰজাই যেতিয়া জানে যে মোৰ শাসনত একো আমি কৰিব পৰা নাই, তেতিয়া তেখেতসকলে ধৰ্মৰ নাম লৈ ৰাজনীতি কৰিব বিচাৰিছে। অতি জঘন্য। আমি বিচাৰিছোঁ যে কোৰ্টে ন্যায়াধীশসকলে যাতে ইয়াৰ চৌমতে কগনিজেঞ্চ লয়। আচলতে মুখ্যমন্ত্ৰীক কিন্তু এৰেষ্টেই কৰিব লাগে, গোচৰ এটা দাখিল হ'ব লাগে। যিহেতু এই ধৰণৰ কথাটো হ'ল এক ৰকমৰ কমিউনেল ৰাইট এটা কৰিবলৈ চেষ্টা কৰিছে। নিজৰ ৰাজনীতি হেকিবলৈ এই ধৰণৰ মন্তব্য দিয়াটো একেবাৰেই উচিত নহয়। কোৰ্টে যাতে চৌমটো কগনিজেঞ্চ লয়। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।